যদি আমাৰ ৰাইজৰ লগত তেওঁ আলোচনাত আহিলেহেঁতেন আজি এই পৰিস্থিতিৰ সন্মুখীন নহ'লহেঁতেন কাৰণ তেওঁ প্ৰেছ মিটত যদি সঁচা কথাখিনিও ক'লেহেঁতেন আমি এই পদ অৱৰোধৰ কাৰ্যসূচী নলয় কাৰণ তেওঁ 4খন আচলতে দৈগুং অঞ্চলত যিগৰাকী মহিলা ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিবলৈ পাইছে কিন্তু অতি দুখেৰে আমি জনাইছোঁ যে আমি যোৱাকালি দৈগুঙৰ সমগ্ৰ মহিলা ওলাই গৈ আমাৰ চাৰ্কুল অফিচত তথা আমাৰ নুমলীগড় আৰক্ষী থানাত আমি দুখনকৈ স্মাৰকপত্ৰ দিছিলোঁ যে তেখেতৰ যিখিনি আমাৰ দুষ্কৃতিমূলক কাৰ্য কৰি আছে তেখেতে যিখিনি আমাৰ দৈগুঙৰ গুণ্ডাগিৰি তেখেতে দেখাই আছে যিখিনি তেখেতে দৈগুঙৰ ৰাইজৰ ওপৰত উপদ্ৰৱ চলাইছে সেইখিনি গোটেই আমি তথ্য সহকাৰে দিয়াৰ স্বত্তেও আজি বৰষা বৰাই যিটো প্ৰেছ মিটত আমি দেখিবলৈ পাইছোঁ যে আমাৰ দৈগুং অঞ্চলৰ ৰাইজক যিটো তেওঁ মিছা অভিযুক্ত দাখিল কৰিছে যে তেওঁ 2 বছৰীয়া কন্যাক বিস্কুট নিবলৈ আহোঁতে বোলে আমাৰ দৈগুং অঞ্চলৰ ৰাইজে অপদস্থ কৰিছে বা নিবলৈ দিয়া নাই সেইটোত আমি ক্ষুব্ধিত হৈছোঁ আৰু সেইটো সম্পূৰ্ণ মিছা ইয়াত সমগ্ৰ দৈগুং অঞ্চলৰ ৰাইজ আছে ইয়াত ৰাইজক আপোনালোকে সুধিলে গম পাব আৰু তেওঁ এটা মিছা অভিযোগ দাখিল কৰিছে যে তেওঁ বোলে ছোৱালীজনীৰ কিবা শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ ট্ৰিটমেণ্টৰ কাৰণে নিব পৰা নাই তেওঁ ড্ৰাইভাৰক আচলতে কোনোবাই দম দিছে তেখেতে সেইটো আমাক তথ্য সহকাৰে প্ৰমাণ দিব লাগিব যে আমাৰ দৈগুং অঞ্চলৰ ৰাইজে কোনে তেখেতক দম দিছে আৰু তেখেতৰ কন্যাক আমি শাৰীৰিক অসুস্থতাৰ কাৰণে চিকিৎসাৰ বাবে নিবলৈ কোনে বাধা প্ৰদান তেখেতে দিছে আৰু সেইদিনাখন আচলতে সমগ্ৰ দৈগুং অঞ্চলৰ ৰাইজ ওলাই আহিছে কিন্তু আজি তেওঁ আমি প্ৰেছ মিটত দেখিবলৈ পাইছোঁ যে নিৰ্দিষ্টকৈ আমাৰ সমাজৰ যিকেইজন আমাৰ একেবাৰে সৰু আমাৰ ভাতৃপ্ৰতিম তেখেতসকলৰ নাম লৈছে যিটো আমি মিছা বুলি সম্পূৰ্ণ আমি ৰাইজে আমি দাবী কৰিছোঁ যে এখন নহয় আচলতে 3খন 4খন গাঁৱৰ ৰাইজ সেইদিনাখন ওলাই আহিছিল তেনেস্থলত তেওঁ কি ভিত্তিত 2জন ব্যক্তিৰ নাম ল'লে সেইটো আমাক তথ্য সহকাৰে দিব লাগিব আৰু যিটো তেওঁ এই CSR ফাণ্ড 9,90,000 টকাৰ কথা কৈছে সেইটো আপোনালোকে দৃষ্টিগোচৰ হৈছে চাগে দুজোপা গছ আচলতে বেৰুতে কেনেকৈ 9,90,000 টকা খৰচ হ'ল সেইটো আমাক নুমলীগড় শোধনাগাৰে ইতিমধ্যে তেখেতক এখন চাৰ্টিফিকেট দিছে তেখেতে এইটো প্ৰেছ মিটত দেখুৱাইছে আমি আচলতে ইয়াৰ পৰাই নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক ধিক্কাৰ জনাইছোঁ যে এনে সমাজত দুষ্কৃতিকাৰী মহিলা যি বহু বিবাহৰ লগত জড়িত আছে তেনে এগৰাকী মহিলাক কি ভিত্তিত আৰু কি ভিত্তিত তেখেতসকলে এনে আঁচনি দিলে আৰু একো নিৰীক্ষণ নকৰাকৈ এই আঁচনি কেনেকৈ দিলে আমি জনামতে তেখেতসকলে এই আঁচনি দিবলৈ হ'লে প্ৰথমতে নিৰীক্ষণ কৰিব লাগে আমি যদি সাধাৰণ জনতা যাওঁ যে তেখেতসকলে কিবা এটা বিচাৰি তেখেতসকলে বহুত ডকুমেণ্টছ বিচাৰে বহুত বস্তু বিচাৰে তেনেস্থলত এই বৰষা বৰাক কি একো নিৰীক্ষণ নকৰাকৈ তেখেতসকলে দিলে নেকি আৰু এজন একেবাৰে নজনা মানুহক ক'ব যে এইটো 9,90,000 টকীয়া ফাণ্ডৰ বস্তু বনাইছে নে নাই বনোৱা আৰু আমাৰ ৰাইজক এইটো অৱগত কৰিব লাগিছিলে আৰু যিখন আমাৰ উন্নয়ন কমিটিৰ কথা কৈছে তেখেত ছেক্ৰেটাৰী বুলি আচলতে তেখেতক আমাৰ ইয়াত সমগ্ৰ দৈগুং অঞ্চলৰ ৰাইজ একত্ৰিত হৈছে আপোনালোকে প্ৰত্যেকজন ৰাইজক সোধক এই উন্নয়ন কমিটিখন কোনে গম পায় আৰু কোনগৰাকী মহিলা ইয়াত আচলতে জড়িত আছে এই উন্নয়ন কমিটি তেখেতৰ বাদে যদি ইয়াত এগৰাকীও মহিলা যদি জড়িত আছে তেখেতসকলে আপোনালোকে ইয়াৰ পৰাই আমি ধিক্কাৰ জনাইছোঁ উন্নয়ন কমিটিক যাতে তেনে উন্নয়ন কমিটি এনেকুৱা আজিতো 4 দিন হ'ল আপোনালোকে নিশ্চয় জানে যেন যিটো ক্ষেত্ৰত গৈ পেলাই ইমান বৃহত্তৰ এটা অসুবিধাত পৰিলে তেওঁ যিটো বৰ্তমান ষ্টীল ফেক্টৰী খুলিছিল সেই ফেক্টৰীডোখৰ মাটি যিগৰাকী মানুহগৰাকীৰ পৰা লৈছিল তেওঁৰ লগত কোনো চুক্তি নাছিল বা পইচা পাতি নাছিল আমাৰ ওচৰত সেয়া প্ৰমাণ আছে তেওঁ সাক্ষাৎ আমাক দিছিলে তাৰোপৰি বৰষা বৰাক আজিৰ ভিতৰত নুমলীগড় প্ৰশাসনে এৰেষ্ট কৰিব লাগিব যিহেতু তেওঁ আজি প্ৰেছ মিট দি আমাৰ 4খন গাঁৱৰ মানুহক অপমানিত কৰিছে আমি কোনো পধ্যে সহ্য নকৰোঁ আৰু লগতে আমি এইটো কথাও জনাওঁ যে নুমলীগড় শোধনাগাৰে তেওঁৰ ওপৰত যিটো 9,90,000 টকা
তেওঁক প্ৰদান কৰিছিলে সম্পূৰ্ণ তথ্য আমাৰ হাতত প্ৰদান কৰিব লাগিব। সেই মুহূৰ্তলৈকে আমি তেওঁক কোনোপধ্যে এৰি দিয়া নহয়। আৰু আমি এটাই সিদ্ধান্ত লৈছোঁ যে দৈগুঙৰ পৰা বিশেষকৈ বৰষা বৰাক আমি ইয়াৰ পৰা উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছোঁ। ইয়াত তেওঁৰ স্থান কোনোপধ্যে আমি দিয়া নহ'ব। নুমলীগড় শোধনাগাৰে এখন চাৰ্টিফিকেটো দিছে। সেই সংক্ৰান্তত ক'বলৈ গ'লে মিণ্টু সন্দিকৈয়ে কালি মৰঙী নিউজক সাক্ষাৎকাৰ দিয়াৰ পিছত সেইখন তেওঁ কেনেকৈ পালে আজি প্ৰেছ মিটত? ইমান সোনকালে কোনে দিলে তেওঁক? নিশ্চয় তেওঁলোকৰ NILৰ কোনোবা এজন ব্যক্তি তেওঁৰ লগত জড়িত হৈ থাকিব লাগিব, নিশ্চয় আছে। আৰু তেওঁ সেইখন সম্পূৰ্ণভাৱে দেখুৱাই পেলাই কৈছে, এয়া মই মিণ্টু সন্দিকৈ ছাৰে সম্পূৰ্ণ তথ্য মোৰ হাতত অৰ্পণ কৰিছে। গতিকে এয়া NILৰ যিকোনো মানুহেই নহওক, NILৰ বৰমূৰীয়া যিকেইজন হওক, তেওঁলোকৰ ভিতৰত কোনোবা এজন অন্তৰ্ভুক্ত হৈ আছে। আপোনালোকে এতিয়া আজি কি কৰিছে? আজি আমি পথ অৱৰোধ কৰিছোঁ। পথ অৱৰোধ এইটো কাৰণে কৰিছোঁ, বৰষা বৰাক আজিৰ ভিতৰত এৰেষ্ট কৰিব লাগিব। আজিৰ ভিতৰত এৰেষ্ট কৰিব লাগিব। আমাক ইয়াত নুমলীগড় শোধনাগাৰৰ পৰা যিজন আহিছে, আমাক ইয়াত কৈ যাব লাগিব যেন আজিৰ ভিতৰত এৰেষ্ট কৰিম বুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।